6 নম্বৰ কোৱেশ্যনৰ প্ৰথম কোৱেশ্যনটো আমাক এনেকৈ দিছে যদি x ৰ সমান 1 + √2 তেন্তে দেখুৱা যে x - 1/x হোল কিউব = 8 এই বুলি আমি দেখুৱাব লাগে সলিউশন প্ৰথমতে আমি লিখিম দিয়া আছে আমাক x ৰ এটা মান দিয়া আছে মানটো আমি লিখি লম দিয়া আছে x = 1 + √2 এটো আমাক দিয়া আছে নেক্সট আমি দুইটাৰ ওপৰত 1 1 এটা দি দিম 1/x হৈ যাব এফালে আৰু এফালে হ'ব 1/1 + √2 এনেকুৱা হৈ যাব এতিয়া আমি দেখিলো 1/x a2 আৰু a2 দুইটা দেখিবলৈ একেই হৈ গল আমি আসলে একেই কৰিবৰ কাৰণে এনেকৈ দিছো এতিয়া যদি আমি এইখিনি সৰল কৰো এইখিনি সৰল কৰাৰ পিছত এটা আমি মান পাম সেই মানটো আমি তেতিয়া 1/x ৰ ঠাইত বহাব পাৰিম এই x2 ঠাইত আমি এইখিনি মান বহুৱাই যদি সমাধান কৰি দিও তেতিয়া আমাৰ এই যেটো মান উলিয়াবলৈ দিছে বা দেখুৱাবলৈ দিছে সেই মানটো সহজতে ওলাই যাব এতিয়া আমি এইখিনি সৰল কৰিম সৰল কৰোতে আমি হৰ পৰিমেয় কৰা যেটো নিয়ম সেই নিয়মটোতে সমাধান কৰিম 1/1 + √2 হৰৰ ঠাইত এই দুটা সংখ্যাৰ যোগফল হিচাপে আছে আমি এই দুটা সংখ্যাৰ বিয়োগফলটোৱে ওপৰে তলে পূৰণ কৰি দিব লাগে 1 - √2 আৰু ওপৰত লিখিম 1 - √2 এনে ধৰণে আমি কৰি দিব পাৰো কাৰণ যদি আমি এটোৱে কেনসেল কৰি দিও ফাইনালি এইখিনি সমান এইখিনি ভ্যালুৱে থাকিব নেক্সট আমি সমাধান কৰিম এতিয়া আমি যদি চাও a + b a - b হৈ গল তেতিয়া আমি কি লিখিব পাৰো a² - b² বুলি আমি লিখিব পাৰো a² ঠাইত কি হ'ব 1 হ'ব b² ঠাইত হ'ব √2 ওপৰত 1 ৰ লগত এই গোটেইখিনি যদি আমি পূৰণ কৰো 1 - √2 হ'ব এতিয়া আমি আৰু সৰল কৰি দিম 1 ক যদি স্কোয়াৰ কৰো 1 হ'ব ৰুটে স্কোয়াৰে কেনসেল যাব -2 হ'ব ওপৰত থাকিব 1 - √2 1 - 2 সমান আমি লিখিব পাৰো -1 আৰু ওপৰত থাকিব 1 - √2 থাকিব এই মাইনাস চিনটো আমি ইচ্ছা কৰিলে আগত লিখিব পাৰো তেতিয়া তলত 1 থাকিব ওপৰত থাকিব 1 - √2 থাকিব এতিয়া 1 এ যদি আমি এটো ডিভাইড কৰো ডিভাইড কৰিলে আমি কিমান পাম এই মাইনাস চিনটো আগত আছে মাইনাস চিন থকা কাৰণে এইখিনি আমি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব এতিয়া 1 এ যদি আমি এইখিনিক ডিভাইড কৰো তেতিয়া আমি পাম 1 - √2 এটো পাম আমি যদি ব্ৰেকেটটো খুলি দিও এই মাইনাস চিনটো কাৰণে এই পাছৰ যেটো চিন সেই চিনটো হলনি হৈ প্লাস হৈ যাব আমি ব্ৰেকেটটো খুলি এনে ধৰণেও লিখিব পাৰো আমাক x ৰ মান এটা দিয়া আছিল আমি x ৰ মানটোৰ পৰা 1/x ৰ এটা মান উলিয়ালো -1 + √2 এতিয়া আমি এই মান দুটাৰ সহায়ত এই বাওঁফালে যেটো আছে তাত x আৰু 1/x ৰ মানটো বহুৱাই সোঁফালে যেটো মান আমাক দেখুৱাবলৈ দিছে সেই মানটো আমি উলিয়াই দেখুৱাই দিব পাৰিম আমি লিখিম লেফট হ্যান্ড সাইড বা অসমীয়াত বাওঁ পক্ষ বুলিও লিখিব পাৰা আমি লেফট হ্যান্ড সাইডটো সমাধান কৰি সোঁ সাইডটো উলিয়াই দিব লাগে লেফট হ্যান্ড সাইড = x - 1/x হোল কিউব x ৰ মান কিমান আছে 1 + √2 1 + √2 এই মাইনাস চিনটো আমি ইয়াত লিখিম আৰু 1/x ৰ মান এই গুটেটো হয় এইখিনি আমি লিখিব লাগিব আগত মাইনাস চিন আছে গতিকে আমি ব্ৰেকেট ইউজ কৰিম -1 + √2 এনে ধৰণে হ'ব আৰু ইয়াৰ ওপৰত আছে হোল কিউব নেক্সট আমি লিখিম 1 + √2 এতিয়া আমি এই ব্ৰেকেটটো যদি খুলি দিও a - পূৰণ হৈ প্লাস হৈ যাব 1 হ'ব এই মাইনাস চিনটোৰ কাৰণে এই প্লাস চিনটো হলনি হৈ মাইনাস হৈ যাব -√2 হ'ব ওপৰত থাকিব হোল কিউব -√2 লগত আমি +√2 কেনসেল কৰিব পাৰো কাৰণ এটা জমা এটা ধা হৈ আছে এতিয়া আমি দেখিলো ভিতৰত 2 আছে ওপৰত কিউব আছে 2ক যদি আমি কিউব কৰো কিমান পাম 8 পাম আমি বাওঁ ফালটো সমাধান কৰিছিলো সোঁ ফালটো আমি পাই গলো গতিকে আমি লিখিব পাৰো এটেকে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড বাওঁ পক্ষৰ সমান সোঁ পক্ষ হয় আমি তলতে লিখি দিম দেখুৱা হল এনে ধৰণে লিখি দিলে হৈ যাব 2 নম্বৰ কোৱেশ্যনটোত আমাক সৰল কৰিবলৈ দিছে এনেকুৱা অংকবিলাকত সাধাৰণতে আমি হৰবিলাক পৰিমেয় কৰিম তাৰ পিছত আমি সৰল কৰি দিলে উত্তৰটো ওলাই যাব ইয়াতে আমি সমাধান কৰি দিম 1/1 + √2 ইহত দুটাৰ যোগফল হিচাপে দিয়া আছে
আমি ইহত দুটাৰ বিয়োগফল হিচাপে লিখি লম 1 minus root 2 তলত আৰু ওপৰত দুইটাতে আমি পূৰণ কৰি দিম 1 minus root 2 এতিয়া যদি আমি এই দুটা কেনসেল কৰো 1 by 1 plus root 2 এ থাকিব ঠিক তেনে ধৰণে বাকিখিনিটো আমি কৰিম 1 by root 2 plus root 3 দিয়া আছে আমি root 2 minus root 3 লিখিম এইখিনি আমি এই কাৰণে এনেকে লিখিছো এনে ধৰণে লিখিলে আমি a plus b into a minus b equal to a square minus b square এই সূত্ৰটোত পৰিব আৰু সেই সূত্ৰটোত পৰিলে আমি হৰবিলাক সহজতে পৰিমেয় কৰিব পাৰিম আৰু পৰিমেয় কৰাৰ পাছত আমি লসাগু ল'ব পাৰিম লসাগুলৈ সমাধান কৰিব পাৰিম এটো আমি তলৰটোৰ লগত পূৰণ কৰিলো একেটা ভ্যালুৱে আমি ওপৰটোৰ লগতো পূৰণ কৰি দিব লাগিব √2 minus √3 নেক্সট আমাক দিয়া আছে 1 by √3 plus √4 আমি এই দুইটা সংখ্যাৰ মাজত বিয়োগ চিন দিম √3 minus √4 তাৰ পিছত তলতে ওপৰতে পূৰণ কৰি দিম √3 minus √4 এনে ধৰণে আমি প্ৰথমে কৰিব লাগিব 1 ৰ লগত এটো পূৰণ কৰিলে 1 minus √2 এ হ'ব এই দুইটা a plus b into a minus b ফৰ্মত আমি লিখি ললো গতিকে আমি লিখিব পাৰো a স্কয়াৰ minus b স্কয়াৰ ঠাইত হ'ব √2 whole square ঠিক তেনে ধৰণে এইখিনিও আমি লিখিম 1 ৰ লগত এটো পূৰণ হলে √2 minus √3 হ'ব আমি a স্কয়াৰ minus b স্কয়াৰ লিখিব লাগিব মানে √2 স্কয়াৰ minus √3 স্কয়াৰ প্লাস 1 ৰ লগত যদি আমি এইখিনি পূৰণ কৰো √3 minus √4 এ হ'ব আৰু a স্কয়াৰ minus b স্কয়াৰ বুলি লিখিব লাগিব আমি তলত a স্কয়াৰ ঠাইত আহিব √3 whole square minus b স্কয়াৰ ঠাইত আহিব √4 whole square এনে ধৰণে হ'ব ইয়াৰ পিছৰটো লাইনত আমি ওপৰত বিশেষ সমাধান কৰিব নোৱাৰো যেনেকৈ আছে তেনেকৈ লিখিম 1 minus √2 1 ক স্কয়াৰ কৰিলে 1 হ'ব √2 ক স্কয়াৰ কৰিলে 2 হ'ব কাৰণ ৰুটে স্কয়াৰে কেনসেল গুচি যাব ঠিক তেনে ধৰণে ইয়াত থাকিব 2 ইয়াত থাকিব 3 মাইনাস হ'ব ওপৰত হ'ব √2 minus √3 প্লাস √3 minus √4 টো আমি লিখিম √3 minus √4 √3 ক স্কয়াৰ কৰিলে 3 হ'ব √4 ক স্কয়াৰ কৰিলে 4 হ'ব ইহত দুটাৰ মাজত মাইনাস চিন আছে গতিকে আমি মাইনাস চিনটো লিখি দিম এতিয়া আমি যদি চাও তলত প্ৰতিটোতে -1 থাকিব প্ৰতিটোৰ ক্ষেত্ৰত -1 এ আমি পাম -1 ওপৰত কি থাকিব 1 minus √2 minus √3 আৰু √3 minus √4 থাকিব 1 এ যদি 1 minus √2 ক আমি হৰণ কৰো তেতিয়া আমি 1 minus √2 এ পাম এই তলৰ যেটো মাইনাস চিন আছিল এই মাইনাস চিনটো ইহত গিটাৰ আগলে গুছি আহিব মাইনাস চিন থকাৰ কাৰণে আমি এটো এনে ধৰণে ব্ৰেকেটত দিম কাৰণ ব্ৰেকেটটো খুলিলে এই চিনটো খলনি হ'ব 1 এ এইগিটা হৰণ কৰিলো আমি একেটা ভ্যালুৱে পাম √2 minus √3 আৰু এই মাইনাস চিনটো এই প্লাস চিনটোৰ লগত পূৰণ হয় এডখত কি হৈ যাব মাইনাস হৈ যাব নেক্সট এ মাইনাস টোৱে এ প্লাস টোৱে পূৰণ হৈ মাইনাস হৈ যাব 1 এ এখিনিক যদি আমি হৰণ কৰো √3 minus √4 এ থাকিব প্ৰতিটো ব্ৰেকেটৰ আগতে মাইনাস চিন আছে যদি আমি ব্ৰেকেট বিলাক খুলি দিও ব্ৰেকেটৰ ভিতৰত থকা মাইনাস চিনটো খলনি হৈ প্লাস হৈ যাব গতিকে আমি লিখিব পাৰো -1 plus √2 minus √2 plus √3 minus √3 plus √4 এইখিনিত আমি ইচ্ছা কৰিলে কেনসেল কৰিব পাৰো কাৰণ এটা √2 জমা হৈ আছে এটা ধা হৈ আছে এডুটা আমি কেনসেল কৰি দিম এটা √3 জমা এটা √3 ধা এটো আমি কেনসেল কৰি দিব পাৰো এতিয়া আমাৰ ভ্যালু থাকিলে -1 plus √4 √4 টোক আমি এনে ধৰণে লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো স্কয়াৰটোৱে ৰুটে কেনসেল যাব ফাইনালি ভ্যালু থাকিব -1 plus 2 ইয়াৰ সমান আমি লিখিব পাৰো +1 গতিকে এই অংকটো উত্তৰ হ'ব +1 এই অংকটো সমাধান কৰোতে আমি ইচ্ছা কৰিলে এটো লাইন আৰু ইয়াত এই লাইনটো এই দুটা লাইন আমি নিলিখাকেও আমি অংকটো সমাধান কৰিব পাৰো মই জাস্ট বুজিবৰ কাৰণে গোটেইখিনি ডিটেইলত লিখি দিছো তুমি যেতিয়া ভালকে অংকটো বুজি পাবা তেতিয়া এটো লাইন আৰু এটো লাইন এই দুটা লাইন নিলিখিলেও হ'ব এতিয়া আমি 6 নম্বৰ কোৱেশ্যনৰ শেষৰ প্ৰশ্নটো কৰিম কোৱেশ্যন নম্বৰ 3
কোৱেশ্চনটোত আমাক দিছে 1.27 7 ওপৰত বাৰ দিয়া আছে যাক অসমীয়াত মাত্ৰা বুলি কোৱা যায় আৰু 0.13 3 ওপৰতো মাত্ৰা দিয়া আছে পৰিমেয় সংখ্যা দুটা যোগ কৰা দুটা পৰিমেয় সংখ্যা দিয়া আছে সংখ্যা দুটাত 7 ওপৰত মাত্ৰা দিয়া আছে আৰু 3 ওপৰত মাত্ৰা দিয়া আছে এতিয়া মাত্ৰাৰ অৰ্থটো এনেকুৱা 7 সংখ্যাটো ৰিপিট হৈ গৈ থাকিব শেষ নহয় ঠিক তেনে ধৰণে 3 সংখ্যাটো ৰিপিট হৈ গৈ থাকিব যেটো শেষ নহয় প্ৰথমে আমি লিখিম ধৰা হল আমি এটোৰ সমান x বুলি ধৰিম x equal to 1.27 bar next আমি দুই ফালে 10 এটা পূৰণ কৰি দিম ইয়াত হ'ব 10x আৰু ইয়াৰ লগত যেতিয়া আমি 10 এটা পূৰণ কৰিম তেতিয়া হ'ব 12.7 bar এই পইণ্টটো এটাৰ পাছলৈ গুচি যাব এটোক আমি ইকুৱেশ্যন 1 দিম বা সমীকৰণ 1 হ'ব পুনৰ আমি x ৰ লগত 100 এটা এবাৰ পূৰণ কৰিম 100 এটা পূৰণ কৰিলে 100x হৈ যাব ইয়াৰ লগত যদি আমি 100 এটা পূৰণ কৰো 1.27 বাৰ আছে 100 এটা পূৰণ কৰিলে 127 মানে দুটাৰ পিছত দশমিকটো গুচি যাব এই দশমিকৰ পাছত আমি 7 বাৰ বুলি লিখিব পাৰো কাৰণ 7 টো বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব শেষ নহয় আমি যেটা লাগে সেটা লব পাৰো গতিকে আমি লিখিম 127.7 বাৰ এটো আমি ইকুৱেশ্যন 2 দিম বা সমীকৰণ 2 হ'ব এতিয়া আমি দেখিলো এটো ডাঙৰ এটো সৰু গতিকে এটোৰ পৰা এটো আমি বিয়োগ কৰি দিম সমীকৰণ 2 বিয়োগ সমীকৰণ 1 তেতিয়া আমি কি কৰিব লাগিব 100x - 10x কৰিব লাগিব বাও সাইডৰখিনি আমি বাওফালে বিয়োগ কৰিম আৰু সো সাইডৰখিনি আমি সো সাইডে বিয়োগ কৰিম সো সাইডে কি আছে 127.7 বাৰ minus 12.7 bar 100x minus 10x equal to আমি কিমান পাম 90x আমি ইয়াত লিখিম 90x equal to এইখিনি বিয়োগটো আমি এনেকৈ বুজিব পাৰো 127.7 bar minus 12.7 bar এইখিনি শূন্য হৈ যাব 7 ৰ পৰা 2 গলে 5 থাকিব দশমিকটো ইয়াত বহিব আৰু 2 ৰ পৰা 1 গলে 1 হ'ব আৰু আগত 1 থাকিব মানে আমি কিমান পাম 115 পাম ইয়াত আমি লিখি দিব পাৰো 115 এতিয়া আমি ইয়াৰ পৰা x ৰ মান এটা উলিয়াম x ৰ সমান 115 divided by 90 115 যদি আমি 5 এ কাটো 5 দুগুণ 10 আৰু 5 3 গুণ 15 90 যদি আমি 5 এ কাটো 5 18 90 ইহত দুটাক আৰু আমি সিম্পল কৰিব নোৱাৰো মানে আৰু কাটিব নোৱাৰো গতিকে x ৰ সমান আমি লিখিম x equal to 23/18 এনে ধৰণে আমি লিখিলো ইয়াৰ সমান আমি x ধৰিলো x ধৰি এটা মান উলিয়ালো ঠিক তেনে ধৰণে একেটা নিয়মে ব্যৱহাৰ কৰি ইয়াৰ বাবেও আমি এটা মান উলিয়াম আমি লিখিম আকৌ y সমান 0.133 ওপৰত মাত্ৰা আছে নেক্সট আমি দুই ফালে 10 এটা পূৰণ কৰি দিম 10 এটা পূৰণ কৰিলে 10y হ'ব সমান ইয়াত 10 এটা পূৰণ কৰিলে আমি কি লিখিব পাৰো 1.3 ওপৰত মাত্ৰা থাকিব এটো সমীকৰণ 1 হ'ব সমীকৰণ 2 টো লিখিবৰ কাৰণে আমি দুই ফালে 100 এটা পূৰণ কৰিম প্ৰথমতে আমি 10 এটা পূৰণ কৰি সমীকৰণ 1 টো লিখিলো এতিয়া আমি 100 এটা পূৰণ কৰি সমীকৰণ 2 টো লিখিম y ৰ লগত 100 পূৰণ কৰিলে 100y হ'ব 0.13 বাৰ আছে ইয়াৰ লগত যদি আমি 100 এটা পূৰণ কৰো তেতিয়া 13.3 বাৰ এনেকৈ হ'ব গতিকে আমি লিখিব পাৰো 13.3 বাৰ এনেকৈ লিখিব পাৰো এটো হ'ব সমীকৰণ 2 এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা সমীকৰণ 1 টো বিয়োগ কৰি দিব লাগে প্ৰথমতে হ'ব 100y minus 10y হ'ব কাৰণ লেফট সাইডৰখিনি আমি লেফট সাইডে লিখিম equal to 2 নম্বৰ সমীকৰণত আছে 13.3 বাৰ minus সমীকৰণ 1ত কিমান আছে সো সাইডে 1.3 বাৰ ইয়াৰ পৰা এটো যদি আমি বিয়োগ কৰো 12 পাম আৰু এটো সাইডে থাকিব 90y থাকিব এতিয়া আমি y ৰ মানটো উলিয়াব পাৰো y ৰ সমান 12 divided by 90 12 টোক আমি 6 যদি কাটি দিও 6 দুগুণ 12 হ'ব আৰু 90 টোক যদি আমি 6 কাটি দিও 6 15 90 হ'ব গতিকে y ৰ সমান আমি কি লিখিব পাৰো 2/15
প্ৰশ্নটোত আমাক পৰিমেয় সংখ্যা দুটা যোগ কৰিবলৈ কৈছিলে গতিকে এতিয়া আমি যোগ কৰি দিম প্ৰশ্নমতে প্ৰথম সংখ্যাটো আছিলে 1.27 বাৰ দ্বিতীয় সংখ্যাটো আছিলে 0.13 বাৰ এটোৰ সমান আমি x ধৰিছিলো আৰু এটোৰ সমান আমি y ধৰিছিলো আমি x ৰ ঠাইত x ৰ যেটো মান আমি উলিয়াই ললো 23/18 হেতু আমি পাতি দিব পাৰো 23/18 y ঠাইত আমি y ৰ মানটো পাতি দিম 2/15 এতিয়া আমি 18 আৰু 15 ইহত দুটাৰ লসাগু উলিয়াম 18 ৰ সমান আমি লিখিব পাৰো 3 3 গুণ 9 2 9 গুণ 18 ঠিক তেনে ধৰণে 15 ৰ সমান আমি লিখিব পাৰো 3 5 গুণ 15 দুইটাতে 3 এটা কমন আছে 3 টো লিখিম বাকি গিটা কমন নহয় গুটে গিটা আমি লিখি দিম 3 3 এ পূৰণ কৰিলে 9 পাম 9 ৰ লগত 2 পূৰণ কৰিলে 18 পাম 18 ৰ লগত যদি আমি 5 টো পূৰণ কৰো তেতিয়া 5 18 কিমান পাম 90 পাম এখিনি হ'ব লসাগু আমি কিমান পালো 90 পালো যাক আমি ইংলিশত LCM বুলি কওঁ LCM বুলি আমি ক'ব পাৰো গতিকে আমি তলত 90 টো লিখিম 18 ৰ লগত যদি আমি 5 এটা পূৰণ কৰো তেতিয়া আমি লসাগু 90 টো পাও সেই 5 টো আমি 23 ৰ লগত পূৰণ কৰি দিব লাগে 5 3 গুণ 15 5 হাতে জমা 1 5 2 গুণ 10 10 একে 11 হ'ব এই প্লাস চিহ্নটো আমি ইয়াত লিখিম 15 ৰ লগত যদি আমি 6 এটা পূৰণ কৰো তেতিয়া আমি লসাগু 90 টো পাও সেই 6 টো আমি 2 টো লগত পূৰণ কৰি দিব লাগে 2 6 গুণ কিমান হ'ব 12 হ'ব এতিয়া আমি এই দুটা যোগ কৰি দিম 115 যোগ 112 হলে 127 হ'ব divided by 90 হ'ব 127ক যদি আমি 90 এ হৰণ কৰিলে আমি পাও 1.4111 এনে ধৰণে 1 টো ৰিপিট হৈ গৈ থাকিব গতিকে আমি 1 টো এনে ধৰণে লিখি গৈ নাথাকো আমি 1 ৰ ওপৰত এনে ধৰণে মাত্ৰাটো দি দিম আৰু এটোৱে হ'ব এই সংখ্যা দুটাৰ যোগফল